গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক 2026 বৰ্ষটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে কিদৰে পাৰ হ'ব সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে আজিৰ অতিথি আছে তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া তেওঁ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ আমি আগবাঢ়িছো এইবাৰ মিথুন ৰাশিটোলৈ হয় আমাৰ 3 নম্বৰ ৰাশি 3 নম্বৰ কালপুৰুষৰ 3 নম্বৰ স্থানৰ এইটো কৈছে কাল পুৰুষৰ মানে কৰ্মস্থানৰ বুধৰ ৰাশি মিথুন ৰাশিৰ দ্বিতীয় স্থানত অৰ্থাৎ কৰ্কট ৰাশিত গুৰু বৃহস্পতি আছে গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এবাৰ ধনস্থানত এটা শুভাশিষ প্ৰাপ্তি হৈছে গুৰু বৃহস্পতি বহি আছে স্বয়ং আহি বহি আছে গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত কিন্তু সুফল প্ৰাপ্তি হ'ব আৰু গুৰু বৃহস্পতিৰ কাৰণেই তেওঁলোকৰ কৰ্মক্ষেত্ৰত বা শাৰীৰিক ক্ষেত্ৰত পুৰণা যিবিলাক সমস্যা আছিলে সেইবিলাক ধীৰে ধীৰে কিন্তু আগন্তুক তেওঁলোকৰ নিৰাময় হোৱাৰ ফালে আগবাঢ়িছে তেওঁলোকৰ সম্পত্তি সম্পৰ্কীয় সমস্যাই হওক বা পাৰিবাৰিক সমস্যাই হওক বা নিজৰ শাৰীৰিক সমস্যাই হওক মানে অসুখ বিসুখ পুৰণা অসুখৰ এটা উপশম হোৱাৰ ফালে আগবাঢ়িব কাৰণ গুৰু বৃহস্পতিয়ে ষষ্ঠ স্থানতো দৃষ্টি কৰিব গতিকে শত্ৰু জয়ৰ তেওঁলোকৰ এটা সুফল প্ৰাপ্তি হ'ব তাৰোপৰি অৱশ্যে গুৰু বৃহস্পতিৰ লগতে নৱম স্থানত ৰাহু থকাৰ কাৰণে তেওঁলোকৰ এই যে ধনস্থানত আশীৰ্বাদ এটা আছে সঁচা কিন্তু নৱম স্থানৰ ৰাহুৱে তেওঁলোকক কিছু হানিকাৰকো হৈ আছে ভাগ্য হানিৰ যোগ হৈ আছে কাৰণ নিচস্থ ৰাহু তাত বহি আছে সেইটো ৰাহুৰ যিটো নিচস্থ ভাৱ সেই নিচস্থ ভাৱটোৰ প্ৰতিকাৰ কৰি ললে মিথুন ৰাশিয়ে সুফল প্ৰাপ্তি হ'ব ভাগ্য উন্নতিৰ যোগ আছে বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে আগবাঢ়িব পাৰে আৰু যিসকল সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ আছে তেওঁলোকে এই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো এক উন্নতিৰ সুযোগ পাব গুৰু বৃহস্পতি দ্বিতীয়ত বহি থাকি আটাইখিনি কথাই তেওঁ যথেষ্টখিনি ভাৱে প্ৰভাৱিত কৰিছে গতিকে গুৰু বৃহস্পতিৰ লগতে এই সুফলখিনি পাবৰ কাৰণে ৰাহু নৱমৰ ৰাহু আৰু দশমৰ শনি এইবাৰ পদোন্নতিৰ যুগৰে মানে বদলীকৰণ হ'ব পাৰে দশমৰ কথা কওঁতে দশমৰ লগত কৰ্ম জড়িত হৈ আছে গতিকে কৰ্মত চাকৰি এই কৰা ব্যক্তিসকলৰ কৰ্মৰ স্থান পৰিৱৰ্তন হ'ব পাৰে আৰু পদোন্নতিৰ জৰিয়তে হ'ব কাৰণ পদোন্নতি হয় মানে পৰিৱৰ্তন হ'ব কাৰণ মিথুন ৰাশিৰ যিটো দশম স্থান এই দশম স্থানটো হৈছে মীন ৰাশিত গুৰু বৃহস্পতি কৰ্কটত থাকি দৃষ্টি হৈ আছে গতিকে পদোন্নতিৰ যুগ আছে কৰ্মৰ উন্নতিৰ যুগ এবাৰ পাব কেৱল মই আগমুহূৰ্তত কৈছো শনি ৰাহুৰ কিছু প্ৰতিকাৰ কৰি ললে মিথুন ৰাশিয়ে এক সুফল প্ৰাপ্তি হ'ব হয় প্ৰতিকাৰসমূহ কেনেকুৱা হ'ব সেয়া যোগ্য কোনোবা অভিজ্ঞ জ্যোতিষীৰ সেয়া শুৱনি অনুযায়ী বেলেগ বেলেগ হয় প্ৰতিকাৰসমূহ যিখিনি কৰিবলগীয়া থাকে সেয়া বেলেগ বেলেগ হ'ব প্ৰত্যেকৰে ক্ষেত্ৰত গতিকে বয়সৰ ক্ষেত্ৰত বহুত কথা থাকে বহুতে আচলতে আমাক দেও লিখে যে প্ৰতিকাৰটো নকলে আচলতে প্ৰতিকাৰটো তেনেকে কৈ দিব নোৱাৰি কাৰণ বয়সৰ ক্ষেত্ৰতে ধৰক সৰু ল'ৰা ছোৱালী এজন আছে তেওঁৰ ক্ষেত্ৰত বেলেগ হ'ব বয়সীয়াল যদি কোনোবা আছে তেওঁলোকৰ কাৰণে বেলেগ হ'ব গতিকে আৰু আমি এইটো এটা সাধাৰণভাৱে কৈছো সামূহিকভাৱে প্ৰত্যেকৰে দশা মহাদশা অন্তদশা বেলেগ বেলেগ হৈ পৰি থাকে আৰু গ্ৰহৰ জন্ম অনুপাতে গ্ৰহৰ অৱস্থান বেলেগ বেলেগ হৈ থাকে যিসকলৰ জন্ম সময়ত গুৰু বৃহস্পতি শুভ ভাৱত আছিল এইবাৰ সেই মিথুন ৰাশিৰ ব্যক্তিসকলৰ কথা কৈছো শুভ ভাৱত যিসকল ব্যক্তিৰ জন্মৰ সময়ত গুৰু বৃহস্পতি শুভ ভাৱত আছে সেইসকল মিথুন ৰাশিৰ ব্যক্তিসকলেহে এই শুভ ফলখিনি প্ৰাপ্তি হ'ব বা মই কোৱা যি নৱমৰ ৰাহুৰ দুষ্প্ৰভাৱ সেই দুষ্প্ৰভাৱো বহুখিনি তেওঁলোকে খণ্ডন কৰিব পৰা ক্ষমতা এটা থাকিব সক্ষমতা থাকিব সেইটো জন্মস্থানৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে কিন্তু বৰ্ষ দশাটোত এটা সামূহিক ভাৱ কেনেকুৱা হয় সেইটোহে বিশ্লেষণ কৰা হৈছে গতিকে আপোনালোকে যিসকলে নিজৰ সৌৰণী বা নিজৰ ভৱিষ্যতৰ বিষয়ে আৰু ভালকৈ জানিব বিচাৰে তেওঁলোকে আমাৰ যিহেতু ফোন নম্বৰটো পাব গতিকে তাত যোগাযোগ কৰক আমাৰ জ্ঞানেৰে যিখিনি ঢুকি পায় নিশ্চয় তেওঁলোকক আমি তাৰ বিষয়ে সমাধান দিবলৈ চেষ্টা কৰিম নিশ্চয় গতিকে এয়া আছিলে আজি মিথুন ৰাশিৰ বিষয়ে 2026 বৰ্ষটো কিদৰে পাৰ হ'ব সেয়াৰে অকনমান বিশ্লেষণ আশা ৰাখিছো আপোনালোকে অনুষ্ঠানটি চাই ভাল পাইছে বুলি কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আমি অনাগত সময়ত আৰু বিভিন্ন বিষয় লৈ আমি আহি থাকিম নহয় জানো আজিলৈ পিছে আপোনাৰ ওচৰৰ পৰা বিদায় লৈছো আৰু আমি দুয়োগৰাকীয়ে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব সকলোৰে মংগলময় হওক ধন্যবাদ